যোৱাকালি আমাৰ গধূলি এটা গুৰুত্বপূৰ্ণ কোৰ কমিটি মিটিং অনুষ্ঠিত হৈ গ'ল। এই কোৰ কমিটি মিটিঙত বহুত গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ আলোচনা কৰা হ'ল। কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তও লোৱা হ'ল, যিখিনি আপোনালোকক মই ইয়াতে সদৰি কৰিব পাৰোঁ, মুকলিভাৱে ক'ব পাৰোঁ। এইখিনি সিদ্ধান্ত মই ক'ব বিচাৰিছোঁ। প্ৰথম সিদ্ধান্ত, আমি বিটিআৰ অঞ্চলত 4টা দশকৰ পিছত শান্তি স্থাপন যে কৰিব পাৰিছোঁ, শান্তি স্থাপন কৰিবলৈ হ'লে ৰাজ্য চৰকাৰৰ সহায়ৰ দৰকাৰ। গৃহ বিভাগৰ সহায়ৰ অবিহনে শান্তি স্থাপন সম্ভৱ নহয়। ভাৰত চৰকাৰৰ গৃহ বিভাগৰ সহায় নহ'লে শান্তি স্থাপন সম্ভৱ নহয়। গতিকে যোৱা 4টা বছৰ যাতে UPPL BJP চৰকাৰৰ দিনত 4টা দশকৰ পিছত যে শান্তি আমি স্থাপন ইয়াতে কৰিব পাৰিছোঁ, ইয়াৰ কাৰণে প্ৰথমতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ দিয়াৰ এটা প্ৰস্তাৱ লৈছোঁ। লগতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ আমি ধন্যবাদ দিয়াৰ আমি প্ৰস্তাৱ লৈছোঁ। লগতে যিহেতু যোৱা 3টা টাৰ্মৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদ্দেশ্য লক্ষ্য লৈ পেলাই আমি বিটিআৰ চুক্তিটো স্বাক্ষৰ কৰিলোঁ। ইয়াৰ প্ৰত্যেকটো দফা আমি টাইম বাউণ্ড মেনাৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ, তাৰ কাৰণে আমি অনুৰোধ জনাৰ এটা সিদ্ধান্ত লোৱা হয়। তৃতীয়তে, এটা ৰাজনৈতিক সিদ্ধান্ত লোৱা হয়, যিহেতু আমি NDA পাৰ্টনাৰ হয়, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ পাৰ্টনাৰ হয়। BTCত আমাৰ NDA চৰকাৰ চলি আছে BJP UPPLৰ, ষ্টেটত আমাৰ NDA চৰকাৰ চলি আছে BJP UPPL আৰু AGPৰ, আৰু তেনেকৈ ভাৰত চৰকাৰতো NDA চৰকাৰ চলি আছে যাৰ UPPLৰ অংশীদাৰ হয়। গতিকে যিহেতু এটা সময় এতিয়া উকলি গ'ল চৰকাৰৰ, আমি UPPLে এটা সিদ্ধান্ত লৈছোঁ, NDA যিখিনি পাৰ্টনাৰ আছে আমাৰ অসমত, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ, তেখেতসকলক অনুৰোধ কৰিব বিচাৰিছোঁ আমি যে তেখেতসকলে NDAৰ এটা মিটিং পাতিব লাগে। এই NDAৰ মিটিঙতে আমি বিতংভাৱে আমাৰ ৰাজ্যৰ কাৰণে কি কি কৰণীয় আছে, আমি কি কি কৰিলোঁ, কি কি উপলব্ধি হ'ল আমাৰ, বা আমাৰ কি কি বাকী থাকি গ'ল, এইবিলাক যাতে আমি পৰ্যালোচনা কৰিব পাৰোঁ ধুনীয়াকৈ। যিমান আমাৰ পাৰ্টনাৰ আছে, আমাৰ NDAৰ পাৰ্টনাৰ, আমাৰ ৰাভা যৌথ মঞ্চ আছে, ইয়াতে বেলেগ বেলেগ আমাৰ ট্ৰাইবেল পলিটিকেল অৰ্গেনাইজেশ্যনছবিলাক আছে, তেখেতসকলক সকলোকে লৈ এটা নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স আসাম লেভেলৰ, অসম লেভেলৰ এটা নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ এটা মিটিং হ'ব লাগে। এই মিটিঙত আগভাগ ল'বলৈ এটা আমি হাই লেভেল টিম গঠন কৰি দিয়াৰ কাৰণে আমাৰ UPPLৰ সভাপতি তথা বিটিআৰৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ইণ্ট্ৰাষ্ট কৰা হৈছে। তেখেতে অতি সোনকালে এটা হাই লেভেল টিম গঠন কৰি দিব। এই হাই লেভেল টিমে দুটা ফ্ৰণ্টত আলোচনা কৰিব। প্ৰথম ফ্ৰণ্টটো হ'ল আমাৰ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ যিমান পাৰ্টনাৰ আছে তেখেতসকলৰ লগত বহি মানে সুস্থভাৱে আলোচনা কৰি ভৱিষ্যত ৰাজনৈতিক কাৰ্যপন্থা কি হ'ব, ভৱিষ্যত আমাৰ উন্নয়নৰ কাৰণে বা ডেভেলপমেণ্টৰ কাৰণে কি কি আমাৰ কাৰ্যপন্থা হ'ব, এইবিলাক আলোচনা বিলোচনা কৰি চৰকাৰ চলাই লৈ যোৱাত যাতে স্মুথলি আমি যাব পাৰোঁ তাৰ কাৰণে আলোচনা কৰোঁ। যে টিম হ'ব আমাৰ, যোনটো আমাৰ অনাৰেবল প্ৰেচিডেণ্ট অফ UPPL বা CM BTR তেখেতে গঠন কৰি দিব। এই হাই লেভেল টিমে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতো আলোচনা কৰিব। আলোচনা কৰি আমাৰ বিটিআৰ অঞ্চলৰ যিখিনি এতিয়া পেণ্ডিং ইছ্যুজবোৰ আছে, ইনক্লুডিং implementation of BTR Accord, establishment of permanent peace in the region,
এণ্ড ফিলিং দি ডেভেলপমেণ্টেল গেপছ। আমাৰ যিমান ডেভেলপমেণ্টেল গেপছ আছে বিটিআৰ অঞ্চলত, ই ৰাস্তা ঘাটেই হওক, আমাৰ শিক্ষা অনুষ্ঠান ইয়াতে ইষ্টাব্লিছ কৰাই হওক, বা বিভিন্ন আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে স্থাপন কৰাই হওক, সকলো দিশত কি কি গেপ থাকি গ'ল, এই গেপবোৰ লৈ পেলাই আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই হাই লেভেল টিমটোৱে বহিব, আলোচনা কৰিব আৰু তেখেতৰ মাৰ্গদৰ্শনটো বিচাৰিব, আৰু তেখেতৰ মাৰ্গদৰ্শন যেনেকৈ দিব তেখেতে তেনেকেই আমাৰ APPLৰ নেতৃবৃন্দই মানে ভৱিষ্যতত আগুৱাই যাব বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।